এজন উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ যুৱকজনৰ কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে কিয়নো নিজৰ গাঁঠিৰ ধনেৰেই মেৰামতি কৰিলে বোকাময় ৰাস্তা হয় আপুনি ঠিকই শুনিছে পঞ্চায়ত নিৰ্বাচনৰ বতৰতেই এজন যুৱকৰ পদক্ষেপক প্ৰশংসাৰে উপচালে ৰাইজে কিয়নো যি কাম কোনো জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ হোৱা নাছিল সেই কাম কৰি দেখালে এইজন যুৱকে স্বাধীনতাৰ পিছৰে পৰা সৰ্বদিশতে বঞ্চিত হৈ আহিছে নৱগঠিত চমৰীয়া সমষ্টিৰ নতুন কাথমিক গাঁৱৰ ৰাইজ সময় সময় সমষ্টিৰ জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিসকল আহিছে আৰু গৈছে কিন্তু কালাতলি বজাৰ সংযোগী উত্তৰ নতুন কাথমিক গাঁৱৰ একমাত্ৰ পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত আহৰি পোৱা নাই কোনো জনপ্ৰতিনিধিয়ে পথছোৱাৰে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী প্ৰসূতি মাতৃ হাজাৰ হাজাৰ লোকে একমাত্ৰ উক্ত পথেৰেই জমৰ যাতনা ভুগি যাতায়াত কৰি আহিছে সৰ্বদিশতেই অৱহেলিত বঞ্চিত এই গাঁওখনৰেই এগৰাকী উদীয়মান যুৱক ৰহিম বাদছাই পঞ্চায়ত নিৰ্বাচনৰ এই সময়ছোৱাত নিজৰ গাঁঠিৰ ধন খৰচ কৰি ট্ৰেক্টৰেৰে মাটি পেলাই পথছোৱা মেৰামতি কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে যুৱকজনৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে এতিয়া ৰাইজে ঘৰৰ পৰা ওলোৱাৰ লগে লগে আমাৰ ঘৰৰ মানে সন্মুখতে এইখিনি মানে পুখুৰী সদৃশ হৈ আছিল কিন্তু বহুত জনপ্ৰতিনিধি আহিছে সিহঁতক বহুত অনুনয় বিনয় আমি ৰিকুৱেষ্ট কৰি ৰাইজৰ তৰফৰ পৰা মই ব্যক্তিগতভাৱেও কৰিছোঁ কিন্তু আজিলৈ কোনো ধৰণে সেনেকুৱা সঁহাৰি পোৱা নাই তো সেইকাৰণে আজি মই এজন স্থানীয় যুৱক হিচাপে আৰু মোৰ ঘৰৰ সন্মুখত মানে ৰাইজেও বেয়া পাব যে আপোনাৰ ঘৰৰ সন্মুখত এনেকুৱা হৈ থাকে কিয় সেইকাৰণে নিজৰ গাঁঠিৰ ধন খৰচ কৰি অলপ মাটি মই পেলাই দিলোঁ মোৰ ৰাইজৰ সুবিধাৰ্থে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পিছত যিবিলাক জনপ্ৰতিনিধি আহিব সেইসকলৰ কি কাম হ'ব হয় হয় আগন্তুক যিখিনি পঞ্চায়ত প্ৰতিনিধি জয়ী হৈ আহিব সিহঁতৰ পৰা মই এটাই আশা কৰি ৰাখোঁ যাতে আমাৰ মূল উত্তৰ নতুন কাথমিৰ মূল সমস্যা ৰাস্তাটো এই ৰাস্তাটো যাতে এক ফাৰ্ষ্টতে কৰি দিব বুলি মই আশা ৰাখিছোঁ বকুৰ পৰা আমিন মইনুল হকৰ ৰিপৰ্ট নেশ্যন এনে